নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালোঁ কেএছকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত স্বাস্থ্য বিভাগ গ্ৰেড 3 and 4 কাৰণে সিলেবাস আলোচনা কৰিম। এটা সিলেবাস বুলি কোৱাৰ লগে লগে কি হয় আমাৰ যেনেকৈ ধৰক যিখিনি সিলেবাস আমি আলোচনা কৰিম সেইখিনি কি হয় আসাম পুলিচ এছআইৰ কাৰণেও প্ৰায় সিমিলাৰ হয়। 100% সিমিলাৰ নহয় কিন্তু প্ৰায় সিমিলাৰ আছে, কিন্তু কেইটামান টপিক কি আছে কমন আছে। এতিয়া ধৰক স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত কি হ'ব আপোনাৰ প্ৰথমতে জিকে বা জিএছ কাৰেণ্ট এফেয়াৰ্ছ এই কেইটা মিলি কিনে আপোনাৰ প্ৰায় কিমান মাৰ্কছ আহিব 70% মাৰ্কছ আহিব। 70% মাৰ্কছ আপোনাৰ জিকে বা জিএছ জেনেৰেল ষ্টাডিজ আৰু কাৰেণ্ট এফেয়াৰ্ছ এইখিনি মিলি কিনে 70 মাৰ্কছ আহিব। এটা জিকে বুলি কোৱাৰ লগে লগে বা জেনেৰেল ষ্টাডিজ বুলি কোৱাৰ লগে লগে কি হ'ব ইয়াতে আপোনাৰ ইণ্ডিয়ান হিষ্টৰী সোমাই থাকিব। ইণ্ডিয়ান হিষ্টৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফি থাকিব, ইণ্ডিয়ান জিঅ'গ্ৰাফি থাকিব। এইখিনিতে কথা এটা কৈ দিওঁ আপোনালোকক, এটা ইনফৰ্মেশ্যন দি দিওঁ। আমি ইতিমধ্যে ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত ক্লাছ আৰম্ভ কৰি দিছোঁ। দুটা ক্লাছ অলৰেডি কৰিলোঁ আমি। প্লেলিষ্টটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব। তলত ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চেক কৰিব, তাতে ইণ্ডিয়ান জিঅ'গ্ৰাফি প্লেলিষ্ট পাই যাব। অলৰেডি আমি দুটা ক্লাছ কৰিলোঁৱে। তাৰপিছত থাকিব পলিটিক্স থাকিব, ইণ্ডিয়ান পলিটিক্স থাকিব, ইণ্ডিয়ান ইকনমিক্স থাকিব, ইকনমিক্স থাকিব। আৰু চাওক এইখিনিতে চাওক ইণ্ডিয়ান হিষ্টৰী ইণ্ডিয়ান জিঅ'গ্ৰাফি বুলি নহয়, কি আহিব অসমৰো আহিব, কিন্তু মনত ৰাখিব অসমৰো আহিব, অসমৰ বুৰঞ্জী আহিব। অসমৰ বুৰঞ্জীৰ পৰা কুৱেশ্যন আহিবই আহিব। অসমৰ বুৰঞ্জী, অসমৰ ভূগোল, অসমৰ ভূগোল। তাৰপিছত ইণ্ডিয়ান আৰ্টছ এণ্ড কালচাৰ, ইণ্ডিয়ান আৰ্টছ এণ্ড কালচাৰ। ইয়াতে আপোনালোকে অসমৰখিনিও চাব একেলগে, অসমৰ কলা সংস্কৃতিও চাব। অসমৰ কলা সংস্কৃতি, অসমৰ কলা সংস্কৃতি, অসমৰ কলা সংস্কৃতিও আপোনালোকে চাব। তাৰপিছত ইয়াতে আহিব বেছিক কম্পিউটাৰ নলেজ আহিব, বেছিক কম্পিউটাৰ নলেজ। বেছিক কম্পিউটাৰ নলেজ থাকিব। তাৰপিছত ইয়াতে থাকিব ছায়েন্স থাকিব, জেনেৰেল ছায়েন্স, জেনেৰেল ছায়েন্স থাকিব। এটা জেনেৰেল ছায়েন্স বুলি কোৱাৰ লগে লগে ইয়াতে কি কি আহিব জেনেৰেল ছায়েন্সৰ ভিতৰত আপোনাৰ আহিব কেমেষ্ট্ৰি থাকিব, কেমেষ্ট্ৰি থাকিব, জুলজি থাকিব, জুলজি থাকিব, বটানী থাকিব, বটানী থাকিব। আৰু আমি জেনেৰেল ছায়েন্সৰ ভিতৰতে কি ইনক্লুড কৰিব পাৰিম জানেনে? EVS পৰিৱেশ, EVSখিনি আমি ইনক্লুড কৰিব পাৰিম। তো ইমান হাই লেভেলৰ কুৱেশ্যন নাহে, কিন্তু হেল্থ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত বেছি হাই লেভেলৰ কুৱেশ্যন নাহে, একেবাৰে বেছিক বেছিক কুৱেশ্যন আহে। কিন্তু আসাম পুলিচ এছআইৰ কথা যদি পাতোঁ আমি, আসাম পুলিচ এছআইৰ কথা যদি পাতোঁ তেতিয়াহ'লে এইটো কিন্তু ইয়াৰ কুৱেশ্যনৰ যিটো লেভেল থাকিব, লেভেলৰ কথা কৈছোঁ কুৱেশ্যনৰ, সেই কুৱেশ্যনৰ লেভেলটো কিন্তু আমাৰ স্বাস্থ্য বিভাগতকৈ উন্নত মানৰ থাকিব। মানে ক'ব গ'লে সহজ কথা যদি ক'ব যাওঁ মানে অলপমান টান আহিব এছআইত। কিহৰ তুলনাত কৈছোঁ? স্বাস্থ্য বিভাগৰ তুলনাত কৈছোঁ। নহ'লে আমি কি ক'ব পাৰোঁ, আসাম পুলিচ যি ABUB পৰীক্ষা হৈ গ'ল, ABUB পৰীক্ষা যিটো হৈ গ'ল, বহুতে কৈ আছে সহজ আহা বুলি কৈ আছে, হয়নে? তো সেই ABUB তুলনাত অবিয়াছলি কি হ'ব কুৱেশ্যনৰ লেভেলটো কিন্তু অলপমান উন্নত মানৰ হ'ব বা অলপ টান আহিব কিন্তু ইয়াতকৈ ABUBতকৈ। আৰু স্বাস্থ্য বিভাগৰ যিটো পৰীক্ষা হ'ব সেইটো ABUB লেভেলৰ সমান, লেভেলৰ কথা কৈ আছোঁ দিয়ক, লেভেলৰ সমান হ'ব, লেভেলটো সমান হ'ব। ABUB যেনেকুৱা লেভেলৰ কুৱেশ্যন আহিছিল সেই লেভেলৰ কুৱেশ্যন স্বাস্থ্য বিভাগতো আহিব। খালি ইয়াতে কি থাকিব চাওক, ছায়েন্স থাকিব, কিন্তু ছায়েন্সৰ পৰা খুব কুৱেশ্যন আহিব। এনেকুৱা নহয় যে খুব টান আহিব, সেইটো নহয়, সৰু সুৰা কুৱেশ্যন একেবাৰে বেছিক নলেজৰ পৰা আহিব। কিন্তু এইখিনি কিন্তু আমাৰ আসাম পুলিচ এছআইটো আছে, কমন হয়। ইণ্ডিয়ান হিষ্টৰী, জিঅ'গ্ৰাফি, পলিটিক্স, ইকনমিক্স, আসাম হিষ্টৰী, আসাম জিঅ'গ্ৰাফি, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ, তাৰপিছত অসমৰ আৰ্ট এণ্ড কালচাৰ, এইবিলাক কিন্তু কি হয় এছআইৰ লগত আমাৰ কমন হয়। সিলেবাস কমন থাকে,
হয় নহয় ম্যাক্সিমাম পৰীক্ষাৰে সিলেবাস আমাৰ কি থাকে সিমিলাৰ থাকে কিন্তু কি হয় কুৱেশ্যনৰ প্যাটাৰ্নটো অলপ বেলেগ হয় কুৱেশ্যনৰ প্যাটাৰ্নটো কৰবাত অলপমান হাই লেভেলৰ হয় কৰবাত অকমান সহজ হয় হয়নে তেনেকুৱা হয় তাৰ পিছত ইয়াতে কি থাকিব জানেনে ইম্পৰ্টেন্ট ডেজ থাকিব ইম্পৰ্টেন্ট ডেজ থাকিব যেনেকৈ ধৰক এটা উদাহৰণ দিও ইম্পৰ্টেন্ট ডেজৰ ক্ষেত্ৰত কেনেকুৱা কি হয় যেনেকৈ উদাহৰণ হিচাপে দিছো যে সুকাবা দিৱস কেতিয়া পালন কৰা হয় কোনটো মাহত পালন কৰা হয় কোনটো তাৰিখে পালন কৰা হয় এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ডেজ আপোনালোকে চাব তাৰপিছত বুকছ এণ্ড অথৰ্ছ আছে বুকছ এণ্ড অথৰ্ছৰ পৰা আহিব বিশেষকৈ আপোনালোকে বুকছ এণ্ড অথৰ্ছৰ ক্ষেত্ৰত কি কৰিব যিবিলাক পপুলাৰ বুকছ আছে বা বিশেষকৈ অসমৰখিনি চাব বুকছ এণ্ড অথৰ বিশেষকৈ অসমৰখিনি চাব অসমৰখিনি মিছ নকৰিবই স্পেচিয়েলি কি হয় আসামৰ বুকছ এণ্ড অথৰ আপোনালোকে মিছ নকৰিবই তাৰপিছত কি আহিব সাহিত্য অসম সাহিত্যৰ লগত জড়িত অসমৰ যি সাহিত্য আছে অসমৰ সাহিত্যৰ লগত জড়িত আপোনালোকে কুৱেশ্যন চাব শংকৰদেৱ মাধৱদেৱ এইবিলাকৰ লগত জড়িত কুৱেশ্যনটো আপোনালোকে মিছ নকৰিবই লগতে যদি আপোনালোকে এছআইৰ কাৰণে কৰি আছে এছআইত কিন্তু অসমীয়া ব্যাকৰণ আহে কিন্তু এছআইত বেছি নাহে দুটামান কুৱেশ্যন আহে অসমীয়া ব্যাকৰণৰ পৰা কুৱেশ্যন অহা দেখা যায় গতিকে এইখিনি কি হ'ব আমাৰ জিকে জিএছত সোমাই যাব গোটেই মিলি কিমান পাৰ্চেন্টেজ 70% মেজৰিটিখিনি আপোনাৰ এইখিনিৰ পৰাই কুৱেশ্যন আহিব মেজৰিটিখিনি কিন্তু স্বাস্থ্য বিভাগত অসমীয়া ব্যাকৰণ নাই এইটো মনত ৰাখিব এইখিনি এছআইৰ কাৰণে হয় এছআই অসমীয়া ব্যাকৰণটো হৈছে এছআইৰ কাৰণে আৰু বাকিখিনি আমাৰ স্বাস্থ্য বিভাগৰ কাৰণে সিমিলাৰ হয় কিন্তু তাৰে পিছত আহিব মেথছ এণ্ড ৰিজনিং মেথমেটিক্স এণ্ড ৰিজনিং এইখিনি আমি একেলগে ধৰি ল'ব পাৰিম এটা কেটাগৰীতে আমি ধৰি ল'ব পাৰিম কিয়নো ৰিজনিঙৰ পৰা যিখিনি কুৱেশ্যন স্বাস্থ্য বিভাগত অহা দেখা যায় সেইখিনি কুৱেশ্যন কি হয় মেথছৰ লগতে জড়িত আছে বা একেবাৰে সৰু সুৰা ৰিজনিংবিলাকহে আহে সেইকাৰণে আমি ডাইৰেক্টলি ৰিজনিং মানে পাৰ্ট হিচাপে কৰা নাই বা পাৰ্ট হিচাপে ডাইৰেক্ট আমি নধৰিলেও কোনো কথা নাই আৰু মেথছৰ লগতে মানে চাই ল'ব পাৰিব একেলগে তো মেথছৰ ক্ষেত্ৰত কি চাব এতিয়া মেথছৰ ক্ষেত্ৰত আপোনালোকে নাম্বাৰ ছিষ্টেম চাব নাম্বাৰ ছিষ্টেম সংখ্যা পদ্ধতি নাম্বাৰ ছিষ্টেমৰ পৰা আপোনালোকে কি চাব ফ্ৰেকশ্যন চাব আৰু এই ফ্ৰেকশ্যনৰ পৰা যিটো লঘিষ্ঠ আকাৰলৈ নিয়া সেই লঘিষ্ঠ আকাৰলৈ নিয়া কুৱেশ্যন কিন্তু আহি থকা দেখা যায় গতিকে এইটো আপোনালোকে ভালদৰে চাব ফ্ৰেকশ্যনৰ পৰা যিটো লঘিষ্ঠ আকাৰলৈ নিয়া আছে সেই লঘিষ্ঠ আকাৰলৈ নিয়াৰ পৰা কুৱেশ্যন অহা দেখা যায় তাৰপিছত চাব এভাৰেজ চাব গড় এভাৰেজ গড় তাৰপিছত চাব ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন অনুপাত আৰু সমানুপাত ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন অনুপাত আৰু সমানুপাত তাৰপিছত চাব প্ৰফিট এণ্ড লছ এটা প্ৰফিট এণ্ড লছ যেতিয়া কৰিব যাওঁ তেতিয়া আমাৰ কি হয় পাৰ্চেণ্টেজ আমাৰ থাকে প্ৰফিট লছৰ ক্ষেত্ৰত আমাৰ পাৰ্চেণ্টেজ থাকে গতিকে পাৰ্চেণ্টেজটো আপোনালোকে চাব পাৰ্চেণ্টেজ শতাংশ গতিকে এই শতাংশ জানিলে আপোনালোকে কি কৰিব পাৰিব জানেনে প্ৰফিট এণ্ড লছ আপোনালোকে কৰিব পাৰিব গতিকে পাৰ্চেণ্টেজটো ইম্পৰ্টেণ্ট হৈ পৰিব পাৰ্চেণ্টেজৰ যিখিনি আমাৰ কনচেপ্ট আছে সেই কনচেপ্টখিনি আপোনালোকে ক্লিয়াৰ কৰিব তেতিয়া বেছিভাগ অংক আপোনালোকে দেখিব সহজ হৈ পৰিব কাৰণ পাৰ্চেণ্টেজৰ জৰিয়তে আমি বেলেগ টপিকৰ অংকবিলাককো সমাধান কৰিব পাৰোঁ অতি সহজে সমাধান কৰিব পাৰোঁ তাৰপিছত চাব অড মেন আউট এই অড মেন আউটৰ পৰা কুৱেশ্যন আহে কিন্তু অড মেন আউটৰ পৰা কুৱেশ্যন অহা দেখা যায় আমাৰ যিটো অমিল আছে অমিলটো বাছি উলিয়াব লাগে সেই অমিলটো বাছি উলিয়াবৰ পৰা কি আহে কুৱেশ্যন অহা দেখা যায় গতিকে এইখিনি আপোনালোকে ক্লিয়াৰ কৰিব আৰু আছে সিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট এছআইত কিন্তু এই কম্পাউণ্ড ইণ্টাৰেষ্টৰ পৰা কুৱেশ্যন আহে আছাম পুলিচ এছআইৰ ক্ষেত্ৰত
আসাম পুলিচ এছআইৰ ক্ষেত্ৰত কিন্তু কম্পাউণ্ড ইণ্টাৰেষ্টৰ পৰা কুৱেশ্যন অহা দেখা যায় গতিকে আপোনালোকে কম্পাউণ্ড ইণ্টাৰেষ্ট একেবাৰে মিছ নকৰিব যদিও আমি স্বাস্থ্য বিভাগৰ কাৰণে সিলেবাছখিনি ডিসকাস কৰি গৈ আছো তথাপি কি আছে যেটো যিবিলাক সিমিলাৰ আছে অন্য পৰীক্ষাৰ কাৰণে যিখিনি সিমিলাৰ আছে সেইখিনি একেলগে কৈ গৈ আছো বা কোনটো টপিকৰ পৰা কুৱেশ্যন আহে সেইখিনি একেলগে কৈ গৈ আছো গতিকে সিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট আপোনালোকে একেবাৰে মিছ নকৰিব ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহে তাৰপিছত আহে এলজেব্ৰাৰ পৰা কুৱেশ্যন আহে তাৰপিছত আপোনালোকে ডাটা ইণ্টাৰপ্ৰিটেশ্যন চাব পাৰে ডাটা ইণ্টাৰপ্ৰিটেশ্যন আছে ডিআই ডাইৰেক্ট ডিআই বুলি লিখি দিছোঁ ডাটা ইণ্টাৰপ্ৰিটেশ্যন ডিআইৰ পৰা কুৱেশ্যন আহে পাৰ্টনাৰশ্বিপ থাকিব তাৰপিছত খুব ইম্পৰ্টেণ্ট এটা টপিক হৈছে টাইম এণ্ড ৱৰ্ক সময় আৰু কাৰ্য টাইম এণ্ড ৱৰ্ক ইয়াৰ পৰা কিন্তু আসাম পুলিচ এছআৰ কাৰণে ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহে আসাম পুলিচৰ ক্ষেত্ৰত ইয়াৰ পৰা কুৱেশ্যন আহে লগতে আৰু কি আছে টাইম এণ্ড ৱৰ্ক এইখিনি কথা ক'লোঁ তাৰপিছত আছে প্ৰব্লেমছ অন ট্ৰেইনছ খুব ইম্পৰ্টেণ্ট এটা টপিক প্ৰব্লেমছ অন ট্ৰেইনছ এইটো আসাম পুলিচ এছআইৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় আসাম পুলিচ এছআইৰ কাৰণে খুব ইম্পৰ্টেণ্ট এটা টপিক হয় প্ৰব্লেমছ অন ট্ৰেইনছ প্ৰব্লেমছ অন নাম্বাৰছৰ পৰাও কিন্তু কুৱেশ্যন আহে প্ৰব্লেমছ অন নাম্বাৰছ বা এজেছ তাৰ পৰাও কিন্তু কুৱেশ্যন আহে এজ ৰিলেটেড কুৱেশ্যন ইয়াৰ পৰাও কিন্তু কি আহে প্ৰশ্ন আহে যেনেকৈ বয়স উলিয়াব বয়স যে উলিয়াব দিয়ে মাকৰ বয়স পুতেকৰ বয়স জীয়েকৰ বয়স এনেকুৱা ধৰণৰ যে দিয়ে তো সেইটো পৰা কি আহে কুৱেশ্যন আহে তাৰপিছত থাকিব মেনচুৰেশ্যনৰ পৰা কুৱেশ্যন আহে ভলিউম এণ্ড সাৰফেচ এৰিয়া গতিকে চাওক আসাম টেটত যেনেকুৱা ধৰণৰ গণিতৰ কুৱেশ্যন আহিছিলে এনেকুৱা ধৰণৰ গণিতৰ কুৱেশ্যন স্বাস্থ্য বিভাগত আহিব কিন্তু আসাম পুলিচ এছআইৰ ক্ষেত্ৰত কিন্তু কেলকুলেশ্যন আহে কিন্তু কি হয় আসাম টেটৰ ক্ষেত্ৰত কিন্তু বেছি কেলকুলেশ্যন থকা অংক একেবাৰে নাহে তাতে কি হয় কিছুমান ধৰক লজিক থকা এনেকুৱা ধৰণৰ কুৱেশ্যন আহে স্বাস্থ্য বিভাগতো একেবাৰে সিম্পল কুৱেশ্যন আহে সেইটো মনত ৰাখিব বেছি কেলকুলেশ্যন থকা কুৱেশ্যন স্বাস্থ্য বিভাগত নাহে কিন্তু আসাম পুলিচ এছআইত কিন্তু কেলকুলেশ্যন কৰিবলগীয়া কুৱেশ্যন কিন্তু আহে গণিতৰ ক্ষেত্ৰত আপোনালোকে এইখিনি যদি ক্লিয়াৰ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ কোনো প্ৰব্লেম নাথাকিব গণিতৰ ক্ষেত্ৰত এইখিনি আপোনালোকে ভালদৰে ফ'কাছ কৰিব স্বাস্থ্য বিভাগৰ কাৰণে এইখিনিৰ পৰাই কুৱেশ্যন আহিব একেবাৰে টাফ কুৱেশ্যন নাহে কিন্তু সেই বাৰে কৈ আছোঁ টাফ কুৱেশ্যন নাহে আৰু এছআইৰ কাৰণে বিশেষকৈ আপোনালোকে কি চাব লাগিব ৰেচিঅ' প্ৰপৰ্চনটো চাব লাগিব প্ৰফিট এণ্ড লছ পাৰ্চেণ্টেজ যদি আমি শিকি লওঁ না তেতিয়াহ'লে কি হয় বেলেগ টপিকৰো কুৱেশ্যন আমি কৰিব পাৰিম পাৰ্চেণ্টেজ ইউজ কৰি কিনে অড মেন আউট আমাৰ ৰিজনিঙতো পৰি যায় তাৰপিছত সিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট খুব ইম্পৰ্টেণ্ট টপিক ফৰ আসাম পুলিচ এছআই বাকী আৰু প্ৰব্লেমছ অন ট্ৰেইনৰ পৰা কুৱেশ্যন আহে আপোনালোকে জানে এইখিনি গতিকে এইখিনি হৈছে আমাৰ মেথছ এণ্ড ৰিজনিং আসাম পুলিচ এছআইৰ ক্ষেত্ৰত ৰিজনিং কিন্তু ডিফাৰেণ্ট হ'ব কিন্তু স্বাস্থ্য বিভাগৰ কাৰণে মেথছ আৰু ৰিজনিং আমি একেলগে ধৰি ল'ব পাৰোঁ বুজি পাইছেনে স্বাস্থ্য বিভাগৰ কাৰণে মেথছ এণ্ড ৰিজনিং দুয়োটা আমি এটা কেটাগৰী বুলি ধৰি ল'ব পাৰোঁ কিন্তু আসাম পুলিচ এছআইৰ কাৰণে কিন্তু আপুনি সেইটো ভুল নকৰিব কাৰণ সেইটো পুৰা ডিফাৰেণ্ট হয় সেইটো তাৰে লেভেলটো অলপ বেলেগ হৈ যায় ইয়াৰ পিছত আপোনালোকৰ আহিব স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত ইংৰাজী আহিব ইংলিছ আহিব ইংলিছৰ পৰা প্ৰায় 20% আহে প্ৰায় 20% কুৱেশ্যন ইংলিছৰ পৰা আহে বিশেষকৈ ইংৰাজী ব্যাকৰণৰ পৰা আহে ইংলিছ গ্ৰামাৰৰ পৰা আহে যেনেকৈ চিননিম এণ্ড এণ্টনিম synonyms and antonyms পৰা কুৱেশ্যন আহে তাৰপিছত আহে প্ৰিপজিশ্যনৰ পৰা কুৱেশ্যন আহিব প্ৰিপজিশ্যনৰ পৰা কুৱেশ্যন আহে ভইচ চেঞ্জ আহে
স্পেলিং টেষ্ট আহিব স্পেলিং টেষ্ট স্পটিং এৰৰ্ছ আহিব ইডিয়মছ এণ্ড ফ্ৰেছেছ আহিব ইডিয়মছ এণ্ড ফ্ৰেছ এইখিনি ক'লোৱে এইখিনি চাওক এতিয়া একেলগে লিখি লৈছোঁ এইবাৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহিব সেন্টেন্স এৰেঞ্জমেণ্ট আহিব পেজেছ কমপ্লিশ্যন আহিব ফিল ইন দ্য ব্লেংকছ গতিকে আপোনালোকে ইংৰাজী ব্যাকৰণ খুব দৰকাৰী হয় যিহেতু 20% ইয়াৰ পৰা আহিব 20% ইংৰাজী ব্যাকৰণৰ পৰা আহিব গতিকে আপোনালোকে ইংৰাজী ব্যাকৰণ পঢ়া আৰম্ভ কৰি দিয়ক চিননিমছ এণ্টনিমছ সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ যিটো আছে প্ৰিপজিশ্যন ভইচ চেঞ্জ স্পেলিং টেষ্ট স্পটিং এৰৰ্ছ ইডিয়মছ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন সেন্টেন্স এৰেঞ্জমেণ্ট পেজেছ কমপ্লিশ্যন ফিল ইন দ্য ব্লেংকছ এই টপিকবিলাকৰ পৰা আপোনালোকৰ কি আহিব কুৱেশ্যন আহিব গতিকে আপোনালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়ক এনেকুৱা নহয় যে যেতিয়া নেকি আমাৰ পৰীক্ষাৰ ডেট ওলাব পৰীক্ষাৰ তাৰিখ ওলাব তেতিয়া আমি পঢ়া আৰম্ভ কৰি দিম এনেকুৱা এইটো ভুল কিন্তু আপোনালোকে কেতিয়াও নকৰিব কাৰণ এইটোৱে চান্স ইয়াৰ ভিতৰতে আমি কিবা নহয় কিবা এটা ল'বই লাগিব কিবা এটা আমি উপায় কৰি হ'লেও সেইবিলাক বেলেগ এটা উপায় নহয় দিয়কচোন বেলেগ উপায় নহয় যে পইচা দি কিনে ল'ম সেনেকুৱা নহয় যে আমি কষ্ট কৰি তাৰে পৰা এটা চিট ল'ম এটা চিট আমি ল'মেই এটা পোষ্ট আমি ল'মেই এনেকুৱা ভাবক আৰু পঢ়া আৰম্ভ কৰি দিয়ক এইটো নাভাবিব যে যেতিয়া পৰীক্ষা তাৰিখ আহিব তেতিয়া আমি পঢ়িম এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰক ৰাতি কেতিয়াবা হ'বও পাৰে যে কাইলৈৰ পৰা আৰম্ভ কৰিম পঢ়া এইটো কিন্তু মনলৈ নানিব কাৰণ যি কৰিম আজিয়ে কৰিম যদি আপুনি কাইলৈকে কৰিম বুলি ভাবি থাকে সেইটো আপোনাৰ সদায় মনত আহিব আপুনি যদি ভাবিছে যে মই কালি ৰাতিপুৱাই উঠি পঢ়িম যদি সেইটো ভাবিছে সৰ্বনাশ কাৰণ আপুনি যদি ভাবিছে কালি ৰাতিপুৱাই উঠিম ৰাতিপুৱা কেতিয়া উঠা নহয় আপোনাৰ 7-8 বাজিবই তাৰে পিছদিনা আকৌ ভাবিব আপোনালোকে কালি ৰাতিপুৱাই উঠি পঢ়িম এইটো চাইকেলটো আপোনাৰ চলিয়ে থাকিব আপোনাৰ উঠা কেতিয়াও নহ'ব সেইকাৰণে যি কৰিম আজিয়েই কৰিম গতিকে এইটো মনত ৰাখিব যি কৰিম আজিয়ে কৰিম এই চান্স বাৰে বাৰে নাহে ইয়াতে লগ এটা পোষ্ট যদি আপুনি মেৰিড নহয় বিয়া পাতক বেন পাৰ্টি বজাওক ডিজে বজাওক ওচৰৰ চুবুৰীয়াক জ্বলাওক গতিকে আপোনালোকে এইটো মনত ৰাখিব যি কৰিম আজিয়ে কৰিম পোষ্ট এটা ল'মেই তাৰে পিছত যদি বিয়া পাতা নাই বিয়া পাতিম ধুনীয়া সংসাৰ পাতিম গতিকে আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব আপোনালোকে খুব কনজুচি কৰে লাইক কৰাত আপোনালোকে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ